বিৰোধী ঐক্যৰ পুনৰ থানবান হোৱাৰ ইংগিত বিৰোধী ঐক্য পুনৰ থানবান হোৱাৰ ইংগিত ৰাইজৰ দল অবিহনে মিত্ৰতা গঢ়াৰ পূৰ্ণ সম্ভাৱনা আজি বিয়লি অনুষ্ঠিত হ'ব পাৰে বিৰোধীৰ সংবাদমেল কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে সম্বোধন কৰিব এই সংবাদমেল এই পৰ্যন্ত ৰাইজৰ দলক আমন্ত্ৰণ জনোৱা নাই সংবাদমেললৈ পুনৰবাৰ কৈছো ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ তিনিখন আসনক লৈ যি বিৰোধীৰ মাজত মতানৈক্য ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মতানৈক্য চলি আছিল তাৰ পাছতে এতিয়া এক ইংগিত দেখিবলৈ পোৱা গৈছে বিৰোধী ঐক্য থানবান হোৱাৰ ৰাইজৰ দল অবিহনে মিত্ৰতা গঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে আজি বিয়লি অনুষ্ঠিত হ'ব পাৰে বিৰোধীৰ সংবাদমেল আৰু কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে সম্বোধন কৰিব এই সংবাদমেল কিন্তু এই পৰ্যন্ত এই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই ৰাইজৰ দলক আৰু এই সন্দৰ্ভত কিছু কথা জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে ফোনযোগে সংযোজিত হৈছোঁ অমৰেন্দ্ৰ ডেকা যি ধৰণেৰে চৰ্চা চলি আছিল ৰাইজৰ দলে কিন্তু বহুতেই বেছি বিচাৰি আছিল পুনৰবাৰ কালিৰ দিনটোত অখিল গগৈয়ে মন্তব্য কৰিছিল যে মই ইমানেই মিত্ৰতা বিচাৰিছোঁ যে দলৰ মজিয়াত ময়ে নিজেই অপমানিত হ'বলগীয়া পৰ্যায় পাইছেহি বুলি অখিল গগৈয়ে মন্তব্য কৰিছিল কেইখনমান আসন বিশেষতঃ ৰঙানদী সেৱা কৰিব নাওবৈচা আৰু ধিং এই দুখন আসনক লৈ তেওঁলোকৰ মাজত যি মতানৈক্য হৈ আছিল তাৰ পাছত আজি যি এই বিৰোধীয়ে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলক মতা নাই তাৰ মানেই এইটো নেকি যে ৰাইজৰ দল অবিহনে এতিয়া গঠন হ'ব বিৰোধী ঐক্য অমৰেন্দ্ৰ ডেকাৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ যে বিৰোধী ঐক্য থানবান হোৱাৰ ইংগিত দেখিবলৈ পোৱা গৈছে আৰু ৰাইজৰ দল অবিহনে মিত্ৰতা গঢ়াৰ সম্ভাৱনা আছে আমি পুনৰবাৰ ফোনযোগে সংযোজিত হৈছোঁ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ সৈতে অমৰেন্দ্ৰ ডেকা দুখন আসনক লৈ তেওঁলোকৰ মাজত বিশেষতা মতানৈক্য হৈ আছিল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত আৰু শেহতীয়াভাৱে অখিল গগৈয়ে এটা মন্তব্য কৰিছিল যে মই ইমানেই বিৰোধী ঐক্য হোৱাটো বিচাৰিছোঁ ইমানেই মিত্ৰতা বিচাৰিছোঁ যে মই দলীয় মজিয়াটো অপমানিত হ'বলগীয়া বুলি কালিৰ দিনটোত কাজিৰঙাত মন্তব্য কৰিছিল অখিল গগৈয়ে গতিকে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম যিহেতু আজি এই সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে কিন্তু সেই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা নাই ৰাইজৰ দলক অমৰেন্দ্ৰ ডেকা চাওক আজি বিয়লি 3:30 এখন সংবাদমেল আয়োজন কৰাৰ সম্ভাৱনা আছে পূৰ্ণ সম্ভাৱনা আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অন্যান্য তেওঁলোকৰ যি সহযোগী দল বিৰোধী ঐক্যত আছে এতিয়ালৈকে প্ৰায় প্ৰতিকেইটা দলে থাকিব কিন্তু নাথাকে ৰাইজৰ দলক এতিয়ালৈকে এই সংবাদমেললৈ আমন্ত্ৰণ জনোৱা হোৱা নাই অৱশ্যে আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ তৰফৰ পৰা বা বিৰোধী ঐক্যৰ ফালৰ পৰাও এতিয়ালৈকে এই সংবাদমেল সম্পৰ্কে সংবাদ মাধ্যমক আমন্ত্ৰণ দিয়া হোৱা নাই কিন্তু খুব ততাতৈয়াকৈ আমাৰ হাতত যি তথ্য পৰিছে খুব শ্বৰ্ট নটিছত এটা মেছেজ দি বা নিমন্ত্ৰণ দি তেওঁলোকে সংবাদমেলৰ আয়োজন কৰিব আৰু এই সংবাদমেলতে তেওঁলোকে বিৰোধী ঐক্য সন্দৰ্ভত আৰু কেতবোৰ নতুন ঘোষণা কৰিব সম্ভৱতঃ ৰাইজৰ দল নাথাকিব এই যুটীয়া সংবাদমেলত এতিয়ালৈকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বা ৰাইজৰ দলৰ অন্য কোনো নেতাক এই সংবাদমেল সম্পৰ্কে অৱগত কৰোৱা হোৱা নাই আৰু আমাৰ হাতত যি তথ্য পৰি আছে ধিঙক লৈ কেৱল মাত্ৰ ধিং সমষ্টিক লৈ এতিয়া ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এই যি মিত্ৰতা কেন্দ্ৰিক সংঘাত এক প্ৰকাৰ এতিয়াও চলি আছে মন্দিয়া সমষ্টিটোক লৈ তেওঁলোকৰ যথেষ্টখিনি আপত্তি আছিল কংগ্ৰেছে মন্দিয়া কোনো কাৰণতে শ্বেৰবান আলী আহমেদক এৰি দিবলৈ খোজা নাছিল কিন্তু মন্দিয়াটো বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে এই যি মিত্ৰতাৰ সমীকৰণ সেই সমীকৰণ আগবঢ়াই নিয়াৰ এটা পথ তেওঁলোকে উলিয়াই লৈছে কিন্তু ধিং কোনো কাৰণতে ৰাইজৰ দলক এৰি দিবলৈ বিচৰা নাই কংগ্ৰেছে আনহাতে ৰাইজৰ দলেও আক্ৰোশ হৈ আছে ধিঙৰ পৰা নিৰ্বাচন খেলাৰ ক্ষেত্ৰত ইতিমধ্যে তেওঁলোকে ধিঙৰ প্ৰাৰ্থী ঘোষণা কৰিছে এনে পৰিস্থিতিত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যি মিত্ৰতা সেই মিত্ৰতাক লৈ যথেষ্টখিনি কিন্তু সন্দেহ আৰু প্ৰশ্নৰ অৱতাৰণা হৈছে আমাৰ হাতত যি তথ্য পৰিছে এই তথ্য অনুযায়ী কালি কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে কালি যোগেন্দ্ৰ যাদৱেও ৰাইজৰ দল আৰু কংগ্ৰেছৰ কেইবাগৰাকী নেতাক ফোনযোগে আৰু সাক্ষাৎ কৰি বাৰ্তালাপ কৰাৰ চেষ্টা চলাইছিল কিন্তু তেওঁলোকৰ এটা সমষ্টিক লৈ তেওঁলোকৰ যি নিমিলা অংক সেই নিমিলা অংক এতিয়াও মিলি উঠা নাই এতিয়ালৈকে ধিং সমষ্টিক লৈ যি অচলাৱস্থা আছে অব্যাহত সেই অচলাৱস্থাই এক প্ৰকাৰ মিত্ৰতাকে অচলাৱস্থালৈ লৈ গৈ আছে ধিং কোনো কাৰণতে
কংগ্ৰেছে এৰি দিব বিচৰা নাই। ধিঙত ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে ৰাইজৰ দলে আৰু এনে পৰিপ্ৰেক্ষিতত আজি এতিয়ালৈকে যিখন সংবাদমেলৰ আয়োজনৰ তথ্য বা সম্ভাৱনা আৰু খবৰ আমাৰ হাতত আছে, এই সংবাদমেললৈকে ৰাইজৰ দলক আমন্ত্ৰণ দিয়া হোৱা নাই। আবেলি 3:30 বজাত বা 4 বজাত এখন যুটীয়া সংবাদমেল আয়োজন কৰিব বিৰোধীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি বা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি কেইবাগৰাকীও শীৰ্ষ নেতা, প্ৰায় প্ৰতি দলৰ শীৰ্ষ নেতা, বাহুদলসমূহৰ কেইবাগৰাকীও নেতা উপস্থিত থাকিব। কিন্তু ৰাইজৰ দলক এই বৈঠকলৈ নিমন্ত্ৰণ দিয়া নাই আৰু এই কথাই স্পষ্ট এটা ইংগিত দিছে যে কৰবাত নহয় কৰবাত ৰাইজৰ দলক অকলে এৰি মিত্ৰতাৰ যি এই সমীকৰণ কংগ্ৰেছে আগবঢ়াই লৈ যোৱাৰ চিন্তা চৰ্চা চলাইছে নেকি, এনেধৰণৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত উদ্ৰেক হৈছে। নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা কাৰণ হিচাপে ক'বলৈ গ'লে ধিং আৰু নাওবৈচা সমষ্টি চাওক, নাওবৈচাক লৈ তেওঁলোকৰ যথেষ্টখিনি সমস্যা আছিল, কিন্তু এতিয়া এক প্ৰকাৰ নাওবৈচাও তেওঁলোকে যদি হয় নাওবৈচাও তেওঁলোকে এক প্ৰকাৰ এৰি দিবৰ কাৰণে সাজু হৈছে, কিন্তু ধিং কোনো কাৰণতে ৰাইজৰ দলে এৰি দিব খোজা নাই। এই মুহূৰ্তত যদি আমাক সোধে সকলো সমীকৰণ শেষ কৰি, সকলো ধৰণৰ চিন্তা চৰ্চা আলাপ আলোচনা শেষ কৰি কেৱল এটা সমষ্টিক লৈ অচল অৱস্থা অব্যাহত আছে আৰু সেই সমষ্টিটো হৈছে ধিং। ধিঙত ইতিমধ্যে ৰাইজৰ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি থৈছে। ধিং কিন্তু কোনো কাৰণতে কংগ্ৰেছে এৰি দিব খোজা নাই, ধিঙক লৈ অচল অৱস্থা আছে। বাকী দুই একোটা সমষ্টিত য'ত সমীকৰণ একেবাৰে মিলি উঠা নাই, তেনে সমষ্টিত এতিয়াও বন্ধুত্বমূলক যি তেওঁলোকৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰে মিত্ৰতাৰ সমীকৰণ আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁলোকে সাজু আছে। কিছুমান চিট ধৰক একেবাৰে নিশ্চিত হৈ থাকিব পাৰে যে য'ত বিজেপি মিত্ৰজোঁটে হয়তো ভাল ফল নেদেখুৱাব, তেনে সমষ্টি কিছুমানত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাও ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত হ'ব পাৰে, তেনেধৰণৰ এটা পথ খোলা ৰাখিছে। কিন্তু ধিঙক লৈ কোনেও একো কম্প্ৰমাইজ কৰিব খোজা নাই, কাৰণ ধিঙত যদি চাওঁ AIDF-ৰ প্ৰাৰ্থীগৰাকীও যথেষ্ট শক্তিশালী। গতিকে কৰবাত AIDF, ৰাইজৰ দল, কংগ্ৰেছ এনেধৰণৰ ত্ৰিকোণৰ মাজত কৰবাত শাসকীয় মিত্ৰজোঁটে প্ৰক্ষেপ কৰা যি উমৈহতীয়া প্ৰাৰ্থী, সেই উমৈহতীয়া প্ৰাৰ্থী কোনো সমীকৰণে ওলাই যাব নেকি, এনেধৰণৰ আশংকাও নুই কৰিব নোৱাৰি। গতিকে ধিঙত এতিয়া ৰাইজৰ দলক এৰি দিব খোজা নাই কংগ্ৰেছে। গতিকে ধিঙক লৈ মূলতঃ এই মুহূৰ্তত অচল অৱস্থা অব্যাহত আছে। বাকী আন গোটেইবোৰ সমষ্টি, যিকেইটা সমষ্টিত ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ কথা চিন্তা কৰিছিলে, যিকেইটা সমষ্টিত প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে, সেই সকলো সমষ্টিতে ইতিমধ্যে সমীকৰণ মিলি নুঠিলেও অন্ততঃ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ এটি পথ খোলা ৰাখি সেই পথেৰে আগবাঢ়িছে। মিত্ৰতাৰ এই যাত্ৰা আগবাঢ়ি গৈ আছিল, কিন্তু ধিঙক লৈ অচল অৱস্থা হৈছে। ধিঙে গতিৰোধকৰ সৃষ্টি কৰিছে আৰু হয়তো ধিঙক লৈ সৰ্বশেষত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজৰ যি হ'বলগীয়া মিত্ৰতা, সেই মিত্ৰতা অৱশেষত নহ'বগৈ, তেনেধৰণৰ এক পৰিৱেশলৈ গৈ আছে। গতিকে আজি সন্ধিয়ালৈ আমি অপেক্ষা কৰিব লাগিব। আজি সন্ধিয়া স্পষ্ট হ'ব। নিশ্চয়কৈ অমৰেন্দ্ৰ ডেকা, সন্ধিয়ালৈহে স্পষ্ট হ'ব যে ৰাইজৰ দল আচলতে মিত্ৰতাত থাকিবনে নাথাকে বা বিৰোধীৰ মিত্ৰতাত ৰাইজৰ দল অন্তৰ্ভুক্ত হ'বনে নহয়, তাৰ পাছতেই গোটেই ছবিখন স্পষ্ট হ'ব। কিন্তু ৰাইজৰ দলক এনেধৰণেৰে সংবাদমেললৈ নমতাটোৱে কিন্তু যথেষ্ট এক গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে। আৰু এতিয়া সমান্তৰালভাৱে লক্ষণীয় হ'ব বিৰোধী ঐক্যত নথকাকৈ ৰাইজৰ দলে কিমান দূৰ যুঁজিব পাৰে বা কিমান আগলৈকে যাব পাৰে, সেয়াও হ'ব লক্ষণীয়। এই মুহূৰ্তত অমৰেন্দ্ৰ ডেকাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।